নমস্কাৰ, মই চন্দনজ্যোতি বৰা দ্য নিউজ চ'ৰ্চৰ সকলো দৰ্শককে প্ৰথমে মই স্বাগতম জনাইছোঁ। সমগ্ৰ অসমবাসীয়ে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি থকা অভিজিত নাথ আৰু নীলোৎপল দাসৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া প্ৰায় চূড়ান্ত হোৱাৰ দিশে। ইতিমধ্যে নগাঁও জিলা তথা সত্ৰ ন্যায়াধীশৰ আদালতত এই গোচৰ প্ৰক্ৰিয়া চলি আছে। এই গোচৰ প্ৰক্ৰিয়া চলি থকাৰ মাজতেই এটা ভয়ংকৰ তথ্য পোহৰলৈ আহিছে। আদালতত উন্মোচন হৈছে এই তথ্যটো। এই তথ্যমতে এই দুইজন যুৱকক উন্মত্ত জনতাৰ এটা দলে মৰিয়াই হত্যা কৰিছিল। তেওঁলোকৰ মৰণোত্তৰ পৰীক্ষাত এই তথ্য পোহৰলৈ আহিছে। মৰণোত্তৰ পৰীক্ষাত পোহৰলৈ অহা মতে উন্মত্ত জনতাৰ দলটোৱে তেওঁলোকক বহু আঘাত কৰাৰ পৰিপ্ৰেক্ষিতত এই দুইজন যুৱকৰ মৃত্যু হৈছিল। এই কথা আমি কোৱা নাই, এই কথা সংবাদ মাধ্যমৰ আগত সদৰি কৰিছে অভিজিত নাথ আৰু নীলোৎপল দাসৰ পিতৃদ্বয়ে। কিন্তু আজি যিটো আজি ট্ৰায়েলত যিটো পোষ্টমৰ্টেম ৰিপৰ্টত দেখিল মানে ওলালে যে প্ৰত্যেকজন ল'ৰাৰে দুইজন ল'ৰাৰে গাত মাল্টিপল ইঞ্জুৰি আছে, তাৰমানে বহুত ধৰণৰ আঘাত আছে। এজন মানুহক যদি এবেটকেও মাতে 100টা বেট মাৰিলে কোবালে 100টা কোব পৰিলে মৰি যাব। গতিকে আজি কোৰ্টেও সেইটো কথাই পতিয়ন গৈছে বুলি মই পতিয়ন গৈছোঁ যে আজি নিৰ্মম প্ৰহাৰৰ ফলত মৃত্যু হৈছে। কোনে মাৰিছে, তেওঁলোকৰ কি শাস্তি হ'ব সেইটো মহামান্য আদালতে কৰিব। কিন্তু উল্লেখযোগ্য যে 2018 চনৰ 8 জুনত কাৰ্বি আংলং জিলাৰ কান্থিলাংচু জলপ্ৰপাত চাবলৈ যাওঁতে এই দুইজন প্ৰকৃতিপ্ৰেমী তেজাল যুৱকক কাৰ্বি আংলং জিলাৰ পানীজুৰি গাঁৱত উন্মত্ত জনতাৰ এটা দলে মৰিয়াই হত্যা কৰাৰ অভিযোগ উঠিছিল। পৰৱৰ্তী সময়ত এই ঘটনাক কেন্দ্ৰ কৰি কেৱল অসমতেই নহয়, দেশৰ বিভিন্ন প্ৰান্তত, আনকি বিশ্বৰো বিভিন্ন প্ৰান্তত প্ৰতিবাদ সাব্যস্ত হৈছিল। অসমৰ উজনিৰ পৰা নামনিলৈ সকলো জিলাৰ ৰাইজে অভিযুক্তসকলক দোষীক কঠোৰ আৰু দৃষ্টান্তমূলক শাস্তি দিয়াৰ দাবী উত্থাপন কৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল। আৰক্ষীয়ে এই ঘটনাৰ লগত জড়িত থকাৰ অভিযোগত ৪৮জন লোকক গ্ৰেপ্তাৰ কৰিছিল। তেওঁলোকৰ ৩জন নাবালক হোৱাৰ পৰিপ্ৰেক্ষিতত বাকী ৪৫জনৰ গোচৰ প্ৰক্ৰিয়া চলি আছে। প্ৰথম পৰ্যায়ত এই গোচৰ প্ৰক্ৰিয়া ডিফু আদালতত চলিছিল আৰু সেই সময়ত ডকমকা আৰক্ষীয়ে প্ৰায় ৮০০ পৃষ্ঠাজোৰা এখন অভিযোগনামা ডিফু আদালতত দাখিল কৰিছিল। পৰৱৰ্তী সময়ত অভিজিত নাথ আৰু নীলোৎপল দাসৰ পিতৃয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ত এই গোচৰ প্ৰক্ৰিয়া নগাঁও জিলা তথা সত্ৰ ন্যায়াধীশৰ আদালতলৈ স্থানান্তৰ কৰিবৰ বাবে আবেদন কৰে। সেই মৰ্মে এই গোচৰ প্ৰক্ৰিয়া নগাঁও জিলা তথা সত্ৰ ন্যায়াধীশৰ আদালতলৈ স্থানান্তৰ হয়। তেতিয়াৰ পৰা প্ৰায় ৮ বছৰ ধৰি এই গোচৰ প্ৰক্ৰিয়া নগাঁও জিলা তথা সত্ৰ ন্যায়াধীশৰ আদালতত চলি আছে। শেহতীয়াকৈ অতি সুখৰ খবৰ এই যে এই গোচৰৰ বিচাৰ প্ৰক্ৰিয়া প্ৰায় চূড়ান্ত হোৱাৰ দিশে আগবাঢ়িছে। আজি আদালতত অভিযুক্ত পক্ষৰ অধিবক্তাই যুক্তি প্ৰদৰ্শন কৰে। অভিযুক্ত পক্ষৰ অধিবক্তাই অভিযুক্তসকলক ৰেহাই দিবৰ বাবে আদালতত আবেদন কৰে। পৰৱৰ্তী সময়ত তেওঁ সংবাদ মাধ্যমৰ আগত আহি কয় যে অভিযুক্তসকলৰ বিৰুদ্ধে হত্যাৰ ধাৰা সংযোজন কৰিব পৰাকৈ উপযুক্ত সমল নাই। এতিয়া মই ডিফেন্স লয়াৰ, মোৰ মতেতো সকলোৱে খালাচ পাব। গতিকে মোৰ সেইটো বেষ্ট অফ দ্য বেষ্ট আৰ্গুমেণ্ট মই এডভান্স কৰিছোঁ আৰু কৰিম। গোটেইটো কোৰ্টে ডিচাইড কৰিব। মই ভাবোঁ গোটেইকেইটা যিবোৰ আছামীৰ এগেইনষ্টত যেনেকুৱা ধৰণৰ এভিডেঞ্চ আছে তেনেকুৱা ধৰণৰ এভিডেঞ্চত 302 কনভিকশ্যন দিব পৰা কোনো ধৰণৰ মেটেৰিয়েল নাই। ইয়াৰ বিপৰীতে চৰকাৰী পক্ষৰ অধিবক্তা তথা অভিজিত নাথ আৰু নীলোৎপল দাসৰ পিতৃদ্বয়ে সংবাদ মাধ্যমৰ আগত সদৰি কৰে যে অভিযুক্তসকলৰ বিৰুদ্ধে হত্যাৰ ধাৰা সংযোজন কৰিব পৰাকৈ যথেষ্ট সমল আছে আৰু এই কথা আদালতত উত্থাপন কৰা হৈছে। তেওঁলোকৰ মৰণোত্তৰ পৰীক্ষাত পোহৰলৈ আহিছে যে এই দুইজন তেজাল যুৱকক অভিজিত নাথ আৰু নীলোৎপল দাসক উন্মত্ত জনতাৰ দলটোৱে মৰিয়াই বহু আঘাত কৰি তেওঁলোক দুজনক মৃত্যুৰ মুখলৈ ঠেলি দিছিল। এই সমগ্ৰ গোচৰ প্ৰক্ৰিয়াত প্ৰায় ৭১জন লোকক, এই গোচৰ প্ৰক্ৰিয়াৰ তদন্তকাৰী বিষয়াকে ধৰি প্ৰায় ৭১জন লোকৰ সাক্ষ্য গ্ৰহণ কৰিছিল মহামান্য আদালতে। ইয়াৰে কেইবাজনেও অৱশ্যে তেওঁলোকৰ ভাষ্য পৰৱৰ্তী সময়ত সলনি কৰে। আৰু তেতিয়াৰ পৰা এই গোচৰ প্ৰক্ৰিয়া নগাঁও আদালতত চলি আছে। প্ৰথম অৱস্থাত কোনোবা এজন ব্যক্তিয়ে সোপাধৰা বুলি এক উৰা বাতৰি বিয়পোৱাৰ পৰিপ্ৰেক্ষিতত উন্মত্ত জনতাৰ দলটোৱে এই দুইজন প্ৰকৃতিপ্ৰেমী তেজাল যুৱকক হত্যা কৰা বুলি সেই সময়ত অভিযোগ উত্থাপন হৈছিল।
এনেদৰে অন্ধবিশ্বাসৰ বলি হৈ এই দুইজন যুৱক হত্যাৰ বলি হোৱাৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ অসমবাসীয়ে অভিযুক্তসকলক, হত্যাকাৰীসকলক আৰু সেই উৰা বাতৰি বিয়পোৱা সেই দুষ্ট চক্ৰটোৰ বিৰুদ্ধে কঠোৰ শাস্তি দিয়াৰ দাবী উত্থাপন কৰিছিল। অভিজিত নাথ আৰু নিলোৎপল দাসৰ পিতৃয়েও সেই দাবী উত্থাপন কৰি সুদীৰ্ঘ দিন তেওঁলোকে অধীৰ অপেক্ষাৰে বাট চাই আছে তেওঁলোকৰ পুত্ৰদ্বয়ৰ হত্যাকাৰীয়ে কঠোৰ শাস্তি পাওক, দৃষ্টান্তমূলক শাস্তি পাওক। সমগ্ৰ অসমবাসীয়েও বাট চাই আছে তেওঁলোকৰ হত্যাকাৰীয়ে কঠোৰ শাস্তি পাওক আৰু দৃষ্টান্তমূলক শাস্তি পাওক। তাৎপৰ্যপূৰ্ণ যে এই দুইজন প্ৰকৃতিপ্ৰেমী যুৱক অভিজিত নাথ আৰু নিলোৎপল দাস অন্ধবিশ্বাসৰ বলি হৈ তেওঁলোকে মৃত্যুক সাৱটি ল'ব লগা হৈছিল। কোনোবা এজন ব্যক্তিয়ে সোপা ধৰা বুলি উৰা বাতৰি বিলোৱাৰ পৰিপ্ৰেক্ষিতত অজ্ঞানী, অন্ধবিশ্বাসী, উন্মত্ত জনতাৰ এটা দলে তেওঁলোকক মৰিয়াই মৰিয়াই হত্যা কৰে। বিগত ৮টা বছৰ ধৰি সমগ্ৰ অসমবাসীয়ে অধীৰ আগ্ৰহেৰে এই বিচাৰৰ চূড়ান্ত ৰায়ৰ বাবে অপেক্ষা কৰি আছে। এই বিচাৰৰ চূড়ান্ত ৰায়ৰ বাবে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছে এই দুইজন যুৱকৰ দুৰ্ভগীয়া পিতৃদ্বয়েও। তেওঁলোকে গোচৰৰ প্ৰতিটো তাৰিখত নগাঁও আদালতত উপস্থিত হয় আৰু গভীৰ আগ্ৰহেৰে অপেক্ষা কৰে এই গোচৰ প্ৰক্ৰিয়াৰ চূড়ান্ত ৰায় মহামান্য আদালতে প্ৰদান কৰক। তেওঁলোকে আশা কৰিছে মহামান্য আদালতে অভিযুক্তসকলক, দোষীসকলক দৃষ্টান্তমূলক আৰু কঠোৰ শাস্তি যাতে প্ৰদান কৰে। তেওঁলোকে আশা কৰিছে কোনো অভিজিত নাথ আৰু নিলোৎপল দাস যাতে পৰৱৰ্তী সময়ত অন্ধবিশ্বাসৰ বলি হৈ মৃত্যুমুখত নপৰে। এয়াই তেওঁলোকৰ আশা, এয়াই অসমবাসীৰো আশা। ধন্যবাদ।